নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ আজিৰ এই ক্লাছটোত আমি এপিএসসি গ্ৰেড 4 অসম পুলিচ ডিএইচএস নন টেকনিক্যাল গুৱাহাটী হাইকোৰ্টৰ জেডাবলে এইবোৰৰ কাৰণে গণিতৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিম যদি আপুনি অসম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছে দেন এই ক্লাছটো আপোনাৰ বাবে হয় যদি এপিএসসি গ্ৰেড 4ৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে দেন এই ক্লাছটো আপোনাৰ বাবে হয় আৰু এই সিৰিজৰ আজি হৈছে 2 নম্বৰ ক্লাছ আমি প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যনৰ ভিত্তিত প্ৰশ্ন আমি আলোচনা কৰি আছো প্ৰথম প্ৰশ্নটো হাতত লৈছো 60 ৰ 40% ৰ হৈতে 40 ৰ 60% যোগ কৰিলে ফলাফল হ'ব কৈছে কি যে 60 এটা নাম্বাৰ আছে আৰু এই 60 নাম্বাৰটোৰ আমি কি ল'ব লাগে 40% ল'ব লাগে ৰ মানে হৈছে পূৰণ 40% লোৱা মানে কি হয় 40/100 যোগ কৰিব লাগে কাৰ হৈতে এই 40 ৰ আৰু এটা নাম্বাৰ আছে নাম্বাৰটো হৈছে 40 ইয়াৰে 60% ৰ লগত 60% মানে কি 60/100 এতিয়া এইটো 0 কাটি দিম এইটো 0 কাটি দিম ইয়াতো একেদৰে কৰিম আমি 0 কাটি দিম 0 কাটাৰ পিছত কি থাকিলে 6 পূৰণ 4 6 4 24 যোগ আছে যোগ দিম আৰু 4 গুণ 24 আৰু দুটা যোগ কৰিলে কিমান হ'ব 48 অপচন বি ইজ দা কাৰেক্ট আনসাৰ আপুনি যি কোনো এক্সামে নিদিয়ক কিয় পার্সেন্টেজ ভেরি ভেরি ইম্পর্টেন্ট হয় পার্সেন্টেজৰ আপুনি কনসেপ্ট বুজিব লাগিব আপুনি প্ৰশ্ন চাব লাগিব পার্সেন্টেজ ভেরি ভেরি ইম্পর্টেন্ট হয় নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়ি যাম কৈছে কি যে এটা বৰ্গৰ কৰ্ণৰ জোখ 10 সেন্টিমিটাৰ বৰ্গটোৰ ক্ষেত্ৰফল হৈছে মই এটা বৰ্গ আঁকিম এই বৰ্গটোৰ আমি যদি এটা বাহু এ বুলি ধৰো গোটেইকেইটা বাহু যেহেতু বৰ্গটোৰ গোটেইকেইটা বাহু যেহেতু সমান হয় গতিকে মই চাৰিওফালে এ বুলি লিখিব পাৰিম আৰু ইয়াৰে কৰ্ণ বুলি ক'লে কি হয় এইটো হৈছে ইয়াৰে কৰ্ণ এইটো হৈছে ইয়াৰে এই বৰ্গটোৰ কৰ্ণ এই বৰ্গটোৰ কৰ্ণ কি হ'ব তেতিয়া হলে কৰ্ণ বুলি ক'লে আপুনি মনত ৰাখিব a √2 যিকোনো বাহু এটাৰ লগত √2 এটা মাল্টিপ্লাই কৰি দিলে আমি কৰ্ণৰ মাপটো পাই যাও আৰু এৰিয়া বুলি ক'লে কি হয় এৰিয়া কালি কি হয় বাহু পূৰণ বাহু মানে a * a তাক আমি a² বুলিও লিখিব পাৰো ঠিক আছে তো এইখিনি ইয়াতে ব্যৱহাৰ হ'ব কৰ্ণৰ মান দিয়া আছে আমি জানো কৰ্ণ মানে কি a √2 যাৰ মান দিয়া আছে 10 সেন্টিমিটাৰ কিমান দিয়া আছে 10 সেন্টিমিটাৰ তো ইয়াৰে পৰা আমি a ৰ ভ্যালুটো উলিয়াই লম a মানে কি হৈ যাব 10/√2 এই √2 মই ৰাইট সাইডত লৈছো তলত বহি যাব 10/√2 সেন্টিমিটাৰ আমি উলিয়াব লাগে কালি অৰ্থাৎ বাহু পূৰণ বাহু কালি কি হ'ব কালি কি হৈ যাব বাহু পূৰণ বাহু গতিকে এটা বাহুৰ মাপ হৈছে 10/√2 আৰু আনটো বাহুৰ মাপটো একে হয় যেহেতু বৰ্গ হয় কি হ'ব 10√2 এতিয়া চোৱা এইটো এটা ভগ্নাংশ হয় 10/√2 টো এটা ভগ্নাংশ এই ভগ্নাংশ √2 কি হয় ডিনোমিনেটৰ হৰ বিলাক কি আছে চোৱা √2 আৰু √2 আছে চোৱা এইটো √2 আৰু √2 আছে তো এই দুটা পূৰণ কৰিলে কি পাম 2 পাম কি পাম 2 পাম গতিকে ওপৰত হৈ যাব 10 পূৰণ 10 আৰু তলত হৈ যাব √2 পূৰণ √2 2 হৈ যাব গতিকে মই ইফালে লিখি দিছো কেনেকে কি হল 2 এৰে 10ক কাটিলে আমি পাম 5 পাম কি থাকিব তেতিয়া 5 পূৰণ 10 50 অপচন বি ইজ দা কাৰেক্ট আনসাৰ আশা কৰো বুজি পাইছা নেক্সট কুৱেশ্যনটো চাও পৰীক্ষাসমূহত ভাগশেষ ওলোৱা বাৰে আহি আছে গতিকে ভাগশেষ ওলোৱা বিলাক আপুনি ভালদৰে চাব কেনেকে ৰিমাইন্ডাৰ ওলাই সেইবিলাক চাব কেতিয়াবা নিগেটিভ নাম্বাৰৰ ৰিমাইন্ডাৰ উলিয়াবলৈ দিয়ে নিগেটিভ নাম্বাৰৰ হৰণ কৰি কেনে ৰিমাইন্ডাৰ উলিয়াব দিয়ে তেতিয়া কিন্তু অকমান বেলেগ হয় এইটো বস্তু কিন্তু চাই যাব ওকে তো আমাক ইয়াতে এই প্ৰশ্নটো দিছে যে 2⁵ ইয়াক যদি মই 5 ৰে হৰণ কৰো তেতিয়া ভাগশেষ কিমান হ'ব 2⁵ মানে কি হয় 2 5টা পূৰণ হৈ আছে এনেদৰে 2 5টা পূৰণ হৈ আছে 2⁵ মানে কি 2 টো 5 বাৰ পূৰণ হৈ আছে কিমান পাম
32 পাম তাৰমানে আমাক কৈছে যে 32 ইয়াক আমি 5 এৰে হৰণ কৰিব লাগে তো কিমান বাৰ যাব 6 বাৰ যাব 5 6 30 আৰু ভাগশেষ থাকিব 2 তো গ্ৰেড 4 বিলাকৰ ক্ষেত্ৰত এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এডিআৰিৰ ক্ষেত্ৰত অহা প্ৰশ্ন এইটো এডিআৰিত অহা প্ৰশ্ন এইটো হল এডিআৰিত অহা প্ৰশ্ন আৰু গ্ৰেড 3 বিলাকৰ ক্ষেত্ৰত নিগেটিভ নাম্বাৰ বিলাক দিয়া দেখা যায় যে নিগেটিভ নাম্বাৰ এটা দিব হৰণ কৰিবলৈ দিব তাৰ পিছত ভাগশেষ উলিয়াবলৈ দিয়ে ঠিক আছে নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত বেলেগ হৈ যায় যেনেকৈ মই এটা দি দিও বাৰু যে ইয়াতে যদি -32 যদি থাকিলে হয় -32 যদি আমি 5 এৰে পূৰণ কৰিব যদি লাগে তেতিয়া হলে চাবা এটা বস্তু চাবা ইয়াতে যেনেকৈ মই 5 6 গুণ দিছো 5 6 গুণ 30 ইয়াতে কি দিছো 30 দিছো 32 তকৈ মই সৰু দিছো নে নাই সৰু দিছো তো ইয়াতে সদায় সৰুটো বহিব যেতিয়া মই 5 এৰে হৰণ কৰিম -32 তেতিয়া মই 6 বাৰ নিদিও কাৰণ 6 বাৰ দিয়াৰ লগে লগে কি হৈ যাব মাইনাসটো উঠাই দিম আৰু 5 6 30 এই -32 যেটো -30 আছে -30 is greater than -32 -30 is greater than -32 আৰু মই কি কৈছিলো সৰুটো দিয়া যায় ইয়াতে সৰুটো দিব লাগে ডাঙৰটো নিদিয়ে তো -32 ডাঙৰে হল ডাঙৰ কিয় দিবা সৰু দিব লাগিব সেই কাৰণে ইয়াতে 7 দিব লাগিব 5 7 তেতিয়া কিমান হৈ যাব 5 7 গুণ 35 তেতিয়া কিমান হ'ব 5 ৰ পৰা 2 গলে 3 থাকিব ৰিমাইন্ডাৰটো 3 হ'ব এইটো হৈছে নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত আৰু এইটো হৈছে পজিটিভ নাম্বাৰৰ ক্ষেত্ৰত এইটো পজিটিভ নাম্বাৰৰ ক্ষেত্ৰত আৰু এইটো হৈছে নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত আশা কৰো বুজি পাইছা পৰীক্ষাত দিয়ে গ্ৰেড 3 বিলাকৰ ক্ষেত্ৰত নিগেটিভ নাম্বাৰটো দিয়ে আৰু গ্ৰেড 4 ৰ ক্ষেত্ৰত পজিটিভ নাম্বাৰটো দিয়া দেখা যায় গতিকে বুজি লবা নোট ডাউন কৰি লবা নেক্সট এই প্ৰশ্নটোত কি দিছে চোৱা যে দশমিক সংখ্যা এটা দিছে আমাক 2.25 আৰু ইয়াৰে সমতুল্য ভগ্নাংশৰ মান আমাক উলিয়াবলৈ দিছে 2.25 ঠিক আছে তো দশমিকটো আছে দুটা অংকৰ আগত তাৰ মানে মই লিখিব পাৰিম তলত 100 225ক যেতিয়া মই 100 ৰে হৰণ কৰো তেতিয়া মই 2.25 পাই যাওঁ ভগ্নাংশটো পালো আমি এই ভগ্নাংশটো লঘিষ্ঠ আৰ্হিত নিলেই হল লিষ্ট ফৰ্মত নিলেই হৈ গল তো তাৰ কাৰণে 5 এৰে কাটা প্ৰথমতে 20 5 100 আৰু 5 4 20 5 9 5 6 5 25 9 বাৰ নহয় 5 বাৰ 5 4 20 5 5 25 আকৌ 5 এৰে যাব 5 4 20 আৰু 5 9 গুণ 45 কি হল এনসাৰটো 9/4 9/4 কোনটো অপচনত আছে অপচন এ আছে অপচন এ টো কাৰেক্ট এনসাৰ হৈ যাব ওকে তো এটা হোমৱৰ্ক দিও ইয়াতে এটা হোমৱৰ্ক দিও বাৰু 1.25 ইয়াৰে ইকুইভ্যালেন্ট ফ্ৰেকশন কি হ'ব এটো আপুনি কৰিব ঠিক আছে 1.25 ৰ সমতুল্য ভগ্নাংশ কি হ'ব নেক্সট প্ৰশ্ন ভগ্নাংশ দিছে চাও 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 পূৰণ 5 দিছে আৰু তলত কি দিছে 1 + 2 + 3 + 4 + 5 দিছে তো আমি কি কৰিম ওপৰটো যেনেকে আছে তেনেকে ৰাখিম 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 পূৰণ 5 আৰু তলৰ বিলাক গুটেখিনি যোগ কৰিম 5 4 9 9 1 10 ইফালে 2 3 5 10 ৰ লগত 15 ওকে তাৰ পিছত চোৱা 5 এৰে মই 15 কাটিব পাৰিম 3 বাৰ যাব এই 3 ৰে এই 3 কাটিব পাৰিম তেতিয়া কিমান থাকিব 1 পূৰণ 2 পূৰণ 4 1 2 গুণ 2 2 4 গুণ 8 8 কোনটো অপচনত আছে অপচন ডি আছে অপচন ডি টো কারেক্ট आंसर হ'ব অপচন ডি ইজ দা কারেক্ট आंसर ওকে আশা কৰো বুজি পাইছা একদম সিম্পল হয় আৰু পৰীক্ষাৰ এনেকুৱা ধৰণৰ সিম্পল প্ৰশ্ন আহে নেক্সট প্ৰশ্ন ভগ্নাংশৰ হয় ভেৰি ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এই প্ৰক্ৰিয়াটো জানিব লাগিব তাৰ পৰা বাৰে বাৰে প্ৰশ্ন আহে ফ্ৰেকশন এই ফ্ৰেকশন চেপ্টাৰটো ভেৰি ইম্পৰ্টেন্ট হয় তো মই চাওক এটা এটাকে কৰি দেখুৱাই দিম প্ৰথমতে এইখিনি মই কৰি দেখুৱাই দিছো সাইডত
1 minus 2/3 ওকে এইখিনি দেখুৱাই দিছো প্ৰথমতে তো কেনেকৈ কি কৰিম তলত ডিনোমিনেটৰ 3 আছে গতিকে 3 টো মই 3 হিচাপে লিখি লম তাৰে পিছত এনেকৈ পূৰণ কৰিম 3 * 3 3 বিয়োগ আছে বিয়োগ দিম এই দুইটো আহিব ইয়াতে কিমান পাম তেতিয়া 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 পাম 3/1 গতিকে এইখিনি বস্তু মই সলভ কৰি কেনে সমাধান কৰি কেনে কি পালো 1/3 পালো মাজত আছে প্লাস এতিয়া মই কি কৰিম এই নেক্সট পাৰ্ট খিনি সমাধান কৰিম সাইডত সমাধান কৰি দেখুৱাই দিছো 2 - 1/3 তলত 3 আছে 3 হিচাপে লিখিম তাৰ পিছত এনেকৈ পূৰণ কৰিম 3 2 গুণ 6 বিয়োগ 1 এই 1 টো ইয়াতে আহিব 6 ৰ পৰা 1 বিয়োগ কৰিলে 5 আহিব তলত আছে 3 কি হ'ব 5/3 এতিয়া চোৱা ইয়াতে আমাৰ ডিনোমিনেটৰ সেম মানে লাইক ফ্ৰেকশন ওকে তো 3 3 কমন 3 আহিব ওপৰত 1 + 5 1 + 5 তো কি হ'ব 6/3 একে পাছে 6 6/3 মানে কিমান 2 3 ৰে 6 কাটিলে দুবাৰ যাব 2 অপচন সি ইজ দা কারেক্ট আনসার অপচন সি তো হৈছে ইয়াৰে শুদ্ধ উত্তৰ নেক্সট আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ টাইম এণ্ড ৱৰ্কৰ হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় চাৰিজন মানুহে এটা ঘৰ 12 দিনত নিৰ্মাণ কৰিব পাৰে এইটো বিটিআৰৰ পৰীক্ষাত অহা হয় গ্ৰেড 3 বিটিআৰৰ গ্ৰেড 3 এক্সামত অহা প্ৰশ্ন চাৰিজন মানুহে এটা ঘৰ 12 দিনত নিৰ্মাণ কৰিব পাৰে এই একে ঘৰ 6 জন মানুহে নিৰ্মাণ কৰিলে কিমান দিন লাগিব তো চোৱা 4 জন মানুহে 12 দিনত নিৰ্মাণ কৰিছে গতিকে যদি একজন মানুহে নিৰ্মাণ কৰিব লাগে তেতিয়া হলে কিমান দিন লাগিব সময়টো বহুত বেছি দিন লাগিব কাৰণ 4 জন মানুহক 12 দিন লাগিছে 4 জন মানুহক 12 দিন লাগিছে একজন মানুহক কিমান দিন লাগিব 12 পূৰণ 4 দিন লাগিব 48 দিন লাগিব ওকে তো 6 জন মানুহে কিমান দিনত কৰিব 6 জন মানুহে কিমান দিনত কৰিব 12 পূৰণ 4 ডিভাইডেড বাই 6 তো এৰে 12 কাটিম 2 বাৰ যাব 2 4 8 8 দিন লাগিব অপচন এ তো কারেক্ট হ'ব যদি বুজি পোৱা নাই দেন এইটো আপুনি কৰিব m1 d1 is equal to m2 d2 ইউজ কৰি দিব আপুনি m1 হৈছে প্ৰথম ক্ষেত্ৰত মানুহ কিমান জন আছিল আৰু কিমান দিন লাগিছিল দ্বিতীয় ক্ষেত্ৰত মানুহ কিমান জন আছে আৰু কিমান দিন লাগিব এইটো ঠিক আছে তো প্ৰথম ক্ষেত্ৰত 4 জন এইটো হৈছে m1 4 জন মানুহ কিমান দিন লাগিছে 12 দিন লাগিছে 12 দিন লাগিছে দ্বিতীয় ক্ষেত্ৰত কিমান জন মানুহৰ কথা কৈছে 6 জন মানুহৰ কথা কৈছে উলিয়াব কি দিছে কিমান দিন লাগিব 6 এৰে 12 কাটিম 2 বাৰ যাব কি থাকি যাব তেতিয়া 2 পূৰণ 4 2 4 কিমান 8 অপচন এ তো হৈছে কারেক্ট আনসার গতিকে এইটো কিন্তু অসম পুলিচত আগতেও আহিছিল যে মানে এই কনসেপ্টটো 4 জন মানুহে 12 দিনত নিৰ্মাণ কৰিছে একজন মানুহে কিমান দিনত নিৰ্মাণ কৰিব বহুতে কি কৰে হৰণ কৰি দিয়ে যে 12ক 4 ৰে হৰণ কৰিব 3 দিন লাগিব তো আপুনি এটা জাস্ট এটা অকমান ভাবি চাব যে 4 জন মানুহ 12 দিনত কৰিছে একজন মানুহে কেনেকৈ 3 দিনত কৰিব পাৰিব মেচিন 3 দিনত কৰিবা মেচিন 4 জনে লগ লাগি 12 দিন লাগছি একজনে কেনকে 3 দিনত পারবো মেচিন হবা লাগবো দেখোন হি গতিকে মনত ৰাখিব কম যদি মানুহ থাকে দিনটো বেছি লাগে একজনে কৰিব লগা হলে সময়টো বেছি লাগে এটো মনত ৰাখিব ওকে গতিকে এইটো নহয় কি হ'ব 12 পূৰণ 4 হে হ'ব ঠিক আছে 48 দিন একজনৰ যদি উলিয়াব লাগে ওকে আশা কৰো বুজি পাইছে এই প্ৰশ্নৰ উত্তৰটো হৈছে অপচন এ নেক্সট আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ এলসিয়ামৰ হয় 9 আৰু 15 ইয়াৰে লঘিষ্ঠ সাধাৰণ গুণিতক কিমান হ'ব আমাক সুধিছে লঘিষ্ঠ সাধাৰণ গুণিতক মানে হৈছে কি লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক 9 আৰু 15 ৰ উলিয়ালে হল হয়নে প্ৰথমতে 3 ৰে কাটো 3 3 9 আৰু 3 5 15 তো কি হ'ব এলসিয়াম কি হৈ যাব 3 পূৰণ 3 পূৰণ 5 3 3 9 9 5 গুণ 45 হৈছে ইয়াৰে কারেক্ট আনসার অপশন এ ইজ দা কারেক্ট আনসার নেক্সট আগবাঢ়িম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ √8 ডিভাইডেড বাই √2 কি হ'ব ইয়াৰে আনসার √8 বুলি ক'লে আমি এনেদৰে লিখিব পাৰোনে
4 পূৰণ 2 হিচাপে লিখিব পাৰোনে 4 পূৰণ 2 হিচাপে লিখিব পাৰোনে পাৰো আৰু ইয়াক যদি মই সেপাৰেট লিখো কি হ'ব যদি সেপাৰেট লিখো এনেদৰেতো লিখিব পাৰো আমি √2 into √4 into √2 divided by √2 এনেদৰেতো লিখিব পাৰো কোনটো কেনেকে কি ভাঙিছো দেখুৱাই দিছো √8 ইয়াক আমি এনেদৰে ভাঙিছো 4 পূৰণ 2 হিচাপে ভাঙিছো তাৰ পিছত মই সেপাৰেট কৰি দিছো সেপাৰেট কৰি দিছো √2 ঠিক আছে তো এই √4 মানে কি হয় √4 মানে হৈছে 2 4 ৰ বৰ্গমূল 2 হয় এইটো √2 আৰু এইটো √2 কাটা যাব তেতিয়া কিমান থাকিলে 2 থাকিলে 2 অপচন বি ইজ দা কাৰেক্ট আনসাৰ আশা কৰো বুজি পাইছে বেছি সময় লোৱা নাই বেছি কিবা কিবি কৈ থকা নাই ডাইৰেক্ট কোৱেশ্চনটো লৈছো আৰু সলভ কৰি গৈ আছো এই প্ৰশ্নটোত কি দিছে যদি এটা সংখ্যাক 35% বঢ়ালে তাৰ মান 189 হয় তেতিয়া হলে সংখ্যাটো কি হ'ব সংখ্যাটো আমি নাজানো গতিকে আমি x বুলি ধৰি লম ঠিক আছে x লৈকে অকনমান আমি মনত পেলাম আৰু ওকে তো x সংখ্যাটো হৈছে x আৰু এই সংখ্যাটো আমি কি কৰিব লাগে 35% বঢ়াব লাগে তো 35% সংখ্যাটো 35% মানে কি 35% of x ঠিক আছে তো তাকে সমুকে লিখা হয় 35x বুলি 35% x বুলি বঢ়ালে মানে কি যোগ কৰা এতিয়া কি হয় 189 হয় ওকে তো x plus 35% মানে কি 35/100 x is equal to 189 এনেটো মই এইবিলাক x ধৰি লৈ কেনে কৰিবলৈ সাজেষ্ট নকৰো কিন্তু আজি মই নিজে x ধৰি লৈ কৰি দিছো কাৰণ বহুতে x ৰ মৰমটো পাহৰিব নোখোজে তো তলত 100 আছে 100 তাৰপিছত এনেকে পূৰণ কৰিম 100 পূৰণ x 100x plus 35 into x 35x is equal to 189 100 লগত 35 প্লাস করলে কিমান হ'ব 135 135x is equal to 189 into এই 100 টো ইফালে আহিলে মাল্টিপ্লাই হৈ যাব ঠিক আছে তো x ৰ ভ্যালু কি হৈ যাব 189 into 100 divided by 135 হৈ যাব কাটাকাটি কৰিলে আমি এনসারটো পাই যাম ঠিক আছে তো কিহেৰে কাটো 5 ৰে কাটো প্ৰথমতে 5 2 10 5 7 35 ইফালে 20 5 100 27 ৰে 189 ক যাব 7 বাৰ তো কি থাকিলে 7 পূৰণ 20 140 হৈছে ইয়াৰে শুদ্ধ উত্তৰ অপচন সি ইজ দা কারেক্ট আনসার যদি সমুকৈ কৰিম বুলি ভাবিছে সোৱা কেনেকে কৰিম আমি ঠিক আছে নাম্বাৰটো x বুলি ধৰা কথা নাই ওকে ঠিক আছে 35% বঢ়াইছে পার্সেন্টেজত যেটো সংখ্যা আছিল সংখ্যাটোৰ গুটেখিনি আছিল নে নাই না কিবা আধা উঠা কিবা কিবি কৈছে নেকি কোনে সংখ্যাটোৰ বুলি ক'লে তাক আমি সদায় 100% বুলি ধৰক মানে কমপ্লিট নাম্বাৰটো মানে কি 100% গুটেখিনি তাৰে লগত কি 35% বঢ়াব লাগে মানে প্লাস কৰিব লাগে গতিকে 100 ৰ লগত 35 প্লাস কৰিলে কিমান হ'ব 135% হৈ যাব 135% of the x is equal to 189 okay so 135% মানে কি 135/100 into x is equal to 189 তো ইয়াৰে পৰা x ৰ ভ্যালু যদি নিৰ্ণয় কৰো কি হ'ব 189 into এই 135/100 ক ৰাইট সাইডত নিলে কি হৈ যাব 100/135 এইখিনি নহয় নেকি সোৱা এইখিনি বস্তু নহয় নেকি হয় শৰ্টকাটত হৈ গল হয়নে বাকিখিনি কি আৰু কাটাকাটি কৰিলে হল 20 5 100 ইফালে 5 2 10 5 7 35 27 ৰে 189 ক 7 বাৰ যাব কি পালো 7 into 20 তাৰ মানে কি 140 শর্ট হৈ গল আমাৰ ওকে আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ এইটো ঠিক আছে এইটো আপুনি নিজে হোমৱৰ্ক কৰক এইটো হোমৱৰ্ক কৰক হোমৱৰ্ক নাম্বাৰ 2 হ'ব এইটো ঠিক আছে সকলোৱে নিজে কৰিব যেনেকে অকমান আগত কৰিলো তেনেকে কৰিব আৰু এইটো হোমৱৰ্ক নাম্বাৰ 2 আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ মেনচুৰেশনৰ হয় ভেৰি ইম্পৰ্টেন্ট হয় মেনচুৰেশন আপুনি চাব লাগিব মেনচুৰেশন ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পৰা কোৱেশ্চন আহিবই ইয়াতে আয়ত আৰু বৰ্গৰ কথা কৈছে আমাক যদি এটা আয়তৰ পৰিসীমা এইটো এটা কি হয় এটা আয়ত হয় ঠিক আছে দৈৰ্ঘ্যটো l ধৰিম প্ৰস্থটো b ধৰিম ইয়াৰে পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান
এই আয়তৰ যেটো পৰিসীমা হয় সেইটো কি হয় এটা বৰ্গৰ পৰিসীমাৰ সমান হয় আৰু বৰ্গটোৰ এটা বাহুৰ মাপ হৈছে 4 মিটাৰ ওকে আৰু আয়তৰ দিশ তাৰ প্ৰস্থৰ 3 গুণ হয় তেন্তে আয়তৰ কালি হৈ যায় তো সোৱা মই কনসেপ্ট বিলাক দি যাম টেনশন লব নালাগে বৰ্গটোৰ পৰিসীমা পেৰিমিটাৰ পৰিসীমা কি হয় 4 পূৰণ এটা বাহুৰ মাপ ঠিক আছে গতিকে কি হ'ব ইয়াতে 4 পূৰণ 4 16 হ'ব বৰ্গটোৰ পৰিসীমা 4a কেনেকৈ হল সোৱা এই 4টা বাহু আছে নে 4টা বাহু সমান হয় গতিকে 4টা বাহু যোগ কৰিলে বৰ্গটোৰ পৰিসীমা পোৱা যায় সেই গতিকে তাকে a বাৰে বাৰে লিখাতকৈ কি হিচাপে লিখা হয় 4a হিচাপে লিখা হয় কাৰণ a টো 4টা আছে সেইকাৰণে 4a হিচাপে লিখা হয় ঠিক আছে এটা বাহুৰ মাপ হৈছে 4 মিটাৰ এটো দিয়া আছে 4 মিটাৰ ইয়া গতিকে a এর জায়গাত মই 4 বহাই দিলো কি হল 4 পূৰণ 4 16 মিটাৰ হল এতিয়া ভাল ধৰে চাবা হা আয়তৰ পৰিসীমা কি হয় টুৱাইস l + b হয় আৰু আমাক প্ৰশ্নটোত কৈছে যে আয়তৰ যি পৰিসীমা সেই পৰিসীমাটো বৰ্গৰ পৰিসীমাৰ সমান হয় সেই গতিকে আমি লিখিব পাৰিম টুৱাইস l + b ইয়াৰে মানটো কি হ'ব 16 হ'ব বুলি আমি লিখিব পাৰিম কাৰণ এইখিনি হৈছে আয়তৰ পৰিসীমা আৰু 16টো হৈছে বৰ্গৰ পৰিসীমা আৰু দুয়োটা সমান বুলি প্ৰশ্নত কৈ দিছে 2ৰে 16 কাটিব পাৰিম 8 বাৰ যাব আৰু এটা কথা আমাক কৈছে যে আয়তৰ দিশটো তাৰ প্ৰস্থৰ 3 গুণ হয় গতিকে আয়তৰ দিশ যদি মই l বুলি ধৰো আৰু প্ৰস্থটো যদি b বুলি ধৰো তেতিয়া হলে l টো কিমান হ'ব l মানে হৈ যাব 3b কাৰণ 3 গুণ বুলি কৈছে প্ৰশ্নটো প্ৰস্থটো মই যদি b বুলি ধৰো তেতিয়া হলে দৈৰ্ঘ্য কিমান হৈ যাব দৈৰ্ঘ্য l কিমান হৈ যাব 3b কাৰণ 3 গুণ প্ৰস্থৰ 3 গুণ ওকে তো তাকে ইয়াতে মই বহাই দিম l ৰ জায়গাত 3b বহাই দিম কাৰণ l মানে 3b plus b is equal to 8 3b আৰু b কিমান হৈ যাব 4b is equal to 8 4 ৰে 8 কাটিলে 2 পাম অৰ্থাৎ প্ৰস্থৰ মান পালো 2 তেতিয়া হলে দৈৰ্ঘ্যৰ মান কিমান হ'ব 3 পূৰণ 2 মানে 6 মিটাৰ ঠিক আছে প্ৰস্থ পালো 2 মিটাৰ আৰু দৈৰ্ঘ্য পালো 6 মিটাৰ এতিয়া আমাক যেহেতু কালি উলিয়াব দিছে আয়তৰ কালি মানে কি এৰিয়া মানে কি আয়তৰ এৰিয়া কি হয় দৈৰ্ঘ্য পূৰণ প্ৰস্থ অৰ্থাৎ l * b l পালো আমি 6 মিটাৰ আৰু প্ৰস্থ পালো আমি 2 মিটাৰ 6 এ 2 এ 12 অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাব 12 মিটাৰ স্কয়াৰ আশা কৰো বুজি পাইছে ইয়াতে খুব ধুনিয়াকে বস্তুখিনি ৰিভিজন হল কি ৰিভিজন হল বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমা আয়তৰ কালি এইবিলাক বস্তু ৰিভিজন হৈ গল এইটোৱে আছিল আজিৰ সেশনৰ অন্তিম প্ৰশ্ন আশা কৰো আপোনালোকে বুজি পাইছে যদি ভাল লাগিলে তেতিয়া হলে সেশনটো লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব একলৈকে চোৱাৰ বাবে ধন্যবাদ